গংগাটোপ এদিন মাছবোৰ গোট খাই মাছ খোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেলমৰা বিলৰ ভগাডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ'ল, বৰালি, কাৱৈ, গৰৈকে ধৰি আদি কৰি ফুলদৰিকণালৈকে সকলোবোৰ মাছ আহিল। সমজুৱাসকল গোট খালত টপামৰীয়া বুঢ়া গৰৈক সকলোৱে সেইদিনাৰ মেলখনৰ বৰমৰীয়া পাতিলে আৰু লৰবৰ চেঙেলিক পাচনিৰ ভাৰ দিলে। পাচনিয়ে গংগাটোপক মেলখননো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত গংগাটোপে হাত জোৰ কৰি ক'বলৈ ধৰিলে, ৰাইজসকল, মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনি চেঙেলি ককাইৰ আজ্ঞামতে আশাৰ চেৰেক কথা ক'ব খুজিছোঁ। যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে, মই মুৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায় দুখ মৰিখন কৰিব যেন আপোনালোকৰ চৰণত মোৰ এই তুতি। সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জন্তুবোৰে বৰকৈ হিংসা বৰিতা কৰে। সিহঁতে আমাক জাল, পল, জুলুকি, পাউৰি, চেপা, ঠুহা আদি নানান যন্ত্ৰৰে ধৰি টপত তেলত আৰু পকা অঙঠাত পেলাই ভাজি, পুৰি, পাতত দি, খৰিকাত দি সিজাই পকাই খায়। কিন্তু এটা কথা ৰাইজ, মন কৰি চাব যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক আন আন পশুজাতিৰ গোলাম কৰিহে ঈশ্বৰে চৰ্জি পঠিয়াইছে। আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ ঘৰে প্ৰতি চাই ফুৰগৈ, দেখিব সিহঁতে গৰু, ম'হ, ঘোঁৰা, ছাগলী আদি কিদৰে গোলামী কৰিব লাগিছে। গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে, শুবলৈ খেৰ পাতি দিছে, থাকিবলৈ ঘৰ সাজি দিছে। গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাট পৰ্যন্ত সেই বহতীয়াবোৰে উকটি চাফ কৰিছে। ৰাইজসকল, মই মুৰুখমতী ল'ৰা, মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি পাতি আপোনাসকলৰ আগত ক'ব পৰা নাই। মোৰ মাহী গেদগেদী এই মেললৈ আজি কিয় অহা নাই ক'ব নোৱাৰোঁ। তেওঁ ইয়াত থকাহেঁতেন জন্তুৰ ভিতৰত কোলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত ক'ব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি ব্যৱস্থা সকলোবোৰ বহলাই ক'ব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ মুখখনি বহল। সেই মুখখনেৰে মোৰ গেদগেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুদ্ধত 18 অক্ষহীনী সৈন্যৰ ওচৰত অকলে 1 অক্ষহীনী গিলিছিল বুলি শুনিছোঁ। এতেকে তেওঁক বেগেতে মতাই আনি মোৰ কথাৰ প্ৰমাণ লওক। গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলী পাচনিক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে। তৎক্ষণাত পাচনি গৰৈ চিৰিকা এটা গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে। গৰৈয়ে গেদগেদীৰ ওচৰৰ পৰাই মাত লগালে, গেদগেদী বাই, অ' গেদগেদী বাই, সবাহলৈ যায় নে নেযায়? গৰৈ কথা শুনি গেদগেদীৰ টিকিছি বিকিছি খং উঠিল। গেদগেদীয়ে গৰৈক জুকুৰা মাৰি উতৰিলে, বন্ধি তবং মৰা, পোৱালি খোৱা, নেযাওঁ যা। এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱাসকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ গ'ল। মেলাৰ বৰগৰাকী বৰমূৰীয়া গৰৈ অনুমতি লৈ লৰ ধৰিলে। গেদগেদী বায়ে যদিও গৰৈ চিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল, তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি সাজি কাচি পাৰি সেন্দুৰৰ ফুট ৰেখালৈ ওলাইছিল। এনেতে গংগাটোপ ওলালহি। গংগাটোপে মাত লগালে, কাঞ্চনমতী আই, অ' কাঞ্চনমতী আই, সবাহলৈ যায় নে নেযায়? গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ মূৰৰ পৰা খং শৰ্মা পলাবলৈ তৎ নেপালে। হৰিখতে গেদগেদীয়ে উত্তৰ দিলে, এৰা, ভালেহে জানে ভালৰ মূল, আমাৰ গংগাধৰ বোপানে কোন? ব'লা গংগা বোপাই, যাওঁ ব'লা। মাহীয়েকৰ মুখৰ হলাগনি আমাৰ গংগা বোপাৰ 2 কাণৰ বিন্ধাই দি হু হু কৰি যেতিয়াই সোমাবলৈ ধৰিলে, গংগা বোপাই আনন্দত উত্ৰাৱল হৈ পৰিল। আগে তেওঁ সেইদৰে কোনেও হলগা শুনা নাছিল। সেই দেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত উফন্দি পৰিল। মাহীয়েকৰ কথাষাৰ গংগাটোপে মনত যিমান পাগুলিবলৈ ধৰিলে,
উফন্দা পেটটো খোজে প্ৰতি উফন্দাই খোজকাঢ়ি আহি গংগাটোক যেতিয়া সবাহৰ ওচৰ পালেহি হঠাৎ পানী শিলৈ ফটা দি শব্দটো শিলৈৰ শব্দ যেন ওলোৱাত সমজুৱাসকল ভয় খাই দিহি পলাই পত্ৰং দিলে